সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বসন্ত দাস। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰ নলিনীবালা দেৱী। অসমৰ প্ৰথম কথাছবিৰ নাম কি আছিল? উত্তৰ জয়মতী। অসমৰ সংগীত সূৰ্য কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। বাগ্মীবৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ নীলমণি ফুকন। অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰীৰ নাম কি আছিল? উত্তৰ আইদেউ সন্দিকৈ। অসমৰ জাতীয় শ্লোগান কি? উত্তৰ অসমৰ জাতীয় শ্লোগানটো হৈছে জয় আই অসম। নাট্য প্ৰভাকৰ বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ সত্যপ্ৰসাদ বৰুৱা। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।